মৰমৰ ছাত্ৰ ছাত্ৰীসকল এমস্কাৰ চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 9 হলনি 7.3 কুৱেশ্যন নম্বৰ 3 পৰা অংক এটা সমাধান কৰিম। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু নিজৰ সহপাঠীৰ লগতো শ্বেয়াৰ কৰিবা। ইয়াৰ আগৰ বেটাকেইটাৰ লিংক সোঁফালে ওপৰত আই বটনত দিয়া থাকিব আৰু তোমালোকৰ সুবিধাৰ্থে মোৰ চেনেলটোত প্লেলিষ্ট ক্ৰিয়েট কৰা আছে, তাতে যে চিৰিয়েলি ধুনীয়াকৈ ভিডিঅ'বোৰ চাব পাৰিবা। এতিয়া চাওঁ কুৱেশ্যন নম্বৰ 3 কি কৈছে। কুৱেশ্যন নম্বৰ 3 কৈছে এটা ত্ৰিভুজ এ বি চিৰ দুই বাহু এ বি আৰু বি চি আৰু মধ্যমা এ এম যথাক্ৰমে আন এটা ত্ৰিভুজ পি কিউ আৰৰ দুই বাহু পি কিউ আৰ আৰু মধ্যমা পি এনৰ সমান। তাৰমানে কি কৈছে, এটা আমাৰ চিত্ৰলৈ চাবা, দুটা ত্ৰিভুজ দিছে এ বি চি আৰু পি কিউ আৰু আমাক কি কৈছে ইয়াৰ দুই বাহু, ডেট মিনছ এ বি, মই এনেকৈ চিন দি দিছোঁ চাবা, এ বি পি কিউৰ সমান বুলি কৈছে। তাৰপিছত এইটো বি চি সম্পূৰ্ণটো এই বি চিটো এই কিউ আৰৰ কি বুলি কৈছে, সমান বুলি কৈছে। বি চি কিউ আৰ সমান আৰু কি কৈছে এই ত্ৰিভুজৰ মধ্যমা ডেট ইজ এ এম, এই ত্ৰিভুজৰ মধ্যমা পি এনৰ সমান। এই তিনিটা বস্তু আমাক কি কৈছে, সমান বুলি কৈ দিছে। চ' এতিয়া ফাৰ্ষ্ট আমাৰ কি প্ৰমাণ কৰিব লাগে, ফাৰ্ষ্ট আমাৰ প্ৰমাণ কৰিব লাগে যে এক নম্বৰত কি ত্ৰিভুজ এ বি এম সৰ্বসম ত্ৰিভুজ পি কিউ এম। ত্ৰিভুজ এ বি এম চিত্ৰলৈ চাবা, এইটো এই ত্ৰিভুজটো কাৰ সৰ্বসম, ত্ৰিভুজ পি কিউ এন, এইটো ইয়াৰ সৰ্বসম দেখুৱাব লাগে। এইটো হ'ল নাম্বাৰ 1। 2 নম্বৰত কি হৈছে ত্ৰিভুজ এ বি চি সৰ্বসম ত্ৰিভুজ পি কিউ আৰ। ত্ৰিভুজ এ বি চি ডেট মিনছ এই সম্পূৰ্ণ ত্ৰিভুজৰ সৰ্বসম, এই দুটা বস্তু দেখুৱাব লাগিছে। একেবাৰে ইজি। চ' এনেকৈ আগবাঢ়িম আমি। চ' এনেকৈ লিখিম ইয়াত লিখাখিনি লিখি ল'ম। ইয়াত ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ পি কিউ আৰ এনে দুটা ত্ৰিভুজ য'ত এ বি ইজ ইকুৱেল টু পি কিউ কমা বি চি ইজ ইকুৱেল টু কিউ আৰ আৰু মধ্যমা এ এম ইজ ইকুৱেল টু পি আৰ। মধ্যমা শব্দটো লিখাৰ দৰকাৰ নাই, ডাইৰেক্ট এ এম ইজ ইকুৱেল টু কি লিখিবা, পি এন লিখিবা। চ' আমাৰ কি প্ৰমাণ কৰিব লাগে, প্ৰমাণ কৰিব লাগে যে দুটা বস্তু, এটা হ'ল এইটো আমাৰ ত্ৰিভুজ এ বি এম, ত্ৰিভুজ এ বি এম সৰ্বসম ত্ৰিভুজ পি কিউ এন, এণ্ড নাম্বাৰ 2 ত্ৰিভুজ এ বি চি সৰ্বসম ত্ৰিভুজ পি কিউ আৰ। এই দুটা বস্তু প্ৰমাণ কৰিব লাগে। চ' এনেকৈ আমি লিখি ল'লোঁ। এতিয়া আমি লিখিম কি, প্ৰমাণ। চ' আমি লিখিম কি, প্ৰমাণ। প্ৰমাণত আমি এক নম্বৰত কি লিখিম চোৱা, বি চি ইজ ইকুৱেল টু কিউ আৰ আমাৰ দিয়া আছে। চ' এনেকৈ লিখিম আমি বি চি ইজ ইকুৱেল টু কিউ আৰ, আমি কি লিখিব পাৰোঁ, দিয়া আছে বা ব্ৰেকেটত গিভেন। তেনেহ'লে হাফ অফ বি চি কি হ'ব চোৱা, দো চাইডে আমি হাফ হাফ কৰি দিওঁ। হাফ অফ বি চি ইজ ইকুৱেল টু হাফ অফ কি হ'ব, কিউ আৰ। এতিয়া লক্ষ্য কৰিবাচোন, এইটো যে বি চি আছে, সেই বি চিৰ আধা মানে কি, এই এ এমটো কি আছিল আমাৰ, এমটো আছিল মধ্যমা। মধ্যমা মানে এইটো কি কৰিছে, ত্ৰিভুজৰ শীৰ্ষবিন্দুৰ পৰা ভূমিৰ মধ্যবিন্দু পৰ্যন্ত টনা ৰেখাখণ্ডক কি বুলি কয়, মধ্যমা বুলি কোৱা হয়। চ' এই দুটা আমাৰ কি হ'ল, এই দুটা এনেকৈ আমি সমান বুলি ভাবিব পাৰোঁ। ঠিক তেনেকৈ কিউ আৰৰ পি এন যিটো মধ্যমা, এই টুকুৰাৰ সমান। ডেট মিনছ কি, এইটোৰ আধা বা এইখিনি গোটেইখিনি কি আধা। চ' হাফ অফ বি চি মানে কি লিখিব পাৰোঁ, হাফ অফ বি চি মানে আমি কি লিখিব পাৰোঁ, বি এম। চ' বি এম। ঠিক তেনেকৈ হাফ অফ কিউ আৰ মানে কিউ এন, কাৰণ এই টুকুৰাৰ সমান, এই টুকুৰাৰ সমান। চ' হাফ অফ কিউ আৰ মানে আমি কি লিখিব পাৰোঁ, কিউ এন। এতিয়া কি লিখি দিম, ব্ৰেকেটত চিন্স এম আৰু
এন ক্ৰমে বি চি আৰু কিউ আৰৰ কি মধ্যবিন্দু যেহেতু মধ্যমা কৈছিল এইটো মধ্যবিন্দু চ' আমি কি কৰিম এইটো এটা মাৰ্কিং কৰি দিম সে দিছ ইজ নাম্বাৰ 1 চ' এতিয়া আমি কি কৰিম এতিয়া আমি এই ত্ৰিভুজটোৰ দ্বাৰা তুলনা কৰিম কোনটো কোনটো ত্ৰিভুজ এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ এই দুটা আমি কি কৰিম তুলনা কৰিম এই দুটা তুলনা কৰিলে কি পাম আমি চোৱা এতিয়া ত্ৰিভুজ এ বি এম আৰু ত্ৰিভুজ পি কিউ এন কি সমান আছে চোৱাচোন এ বি ইজ ইকুয়াল টু পি কিউ আগৰ পৰা দিয়া আছে আমাৰ হয় না চ' এনেকৈ চিন দিয়াই আছে চ' এ বি ইজ ইকুয়াল টু পি কিউ এইটো আমাৰ দিয়া আছে ইংৰাজীত লিখিলে কি হ'ব গিভেন তাৰপিছত এই মাত্ৰই পালোঁ চোৱাচোন বি এম ইজ ইকুয়াল টু কিউ এন এইটো পালোঁ হয় না চ' এইটো লিখি দিম আমি বি এম ইজ ইকুয়াল টু কিউ এন ক'ৰ পৰা 1ৰ পৰা আৰু কি আছে চোৱা এ এম ইজ ইকুয়াল টু পি এন এইটো দিয়া আছে আমাৰ এ এম ইজ ইকুয়াল টু পি এন এইটো আমাৰ দিয়া আছে ত্ৰিভুজ দুটা কি হ'ব সৰ্বসম হ'ব দেয়াৰফৰ ত্ৰিভুজ এ বি এম সৰ্বসম ত্ৰিভুজ পি কিউ এন কি মতে বাহু 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 শিকাৰ্য মতে চ' বা বিধি মতে এই ত্ৰিভুজ দুটা সৰ্বসম হৈ গেল আমাৰ 1 নম্বৰ হয় না এতিয়া চোৱা আমি ইয়াতে এটা কাম কৰি ৰাখিম যেহেতু ত্ৰিভুজ দুটা এইটো এ বি এম আৰু পি কিউ এন সৰ্বসম হ'ল চ' এইকাৰণে এই কোণটো কি এই কোণৰ আমি কি বুলি ক'ব পাৰোঁ আমি কি বুলি ক'ব পাৰোঁ এই কোণটো এই কোণৰ সমান বুলি ক'ব পাৰোঁ কি মতে চি পি চিটি মতে চ' এনেকৈ লিখিম therefore ডাইৰেক্টলি লিখো এংগেল বি ইজ ইকুয়াল টু এংগেল কিউ এইটো এটা মাৰ্কিং কৰিবা সে দিছ ইজ নাম্বাৰ 2 কি মতে চি পি চিটি মতে এইটো বা আগত চি পি চিটি লিখি তাৰপিছত এনেকৈ মাৰ্কিং কৰিব পাৰা যি ইচ্ছা চ' এইটো হ'ল আমাৰ 2 নম্বৰ এতিয়া চোৱা ফাৰ্ষ্ট 1 নম্বৰটো হৈ গেল এতিয়া 2 নম্বৰত কি কৰিব গৈছে আমাক প্ৰমাণ কৰা ত্ৰিভুজ এ বি চি সৰ্বসম ত্ৰিভুজ পি কিউ আৰ চ' এতিয়া আমি 2 নম্বৰটো কৰিম চ' এনেকৈ লিখিম এতিয়া 2 নম্বৰ দিম এতিয়া ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ পি কিউ আৰত কি সমান আছে চাবাচোন এই এ বি ইজ ইকুয়াল টু পি কিউ দিয়া আছে এ বি ইজ ইকুয়াল টু পি কিউ কি লিখিম গিভেন এই কোণটো এই কোণৰ সমান এই মাত্ৰই পালোঁ 1ৰ পৰা চ' এইটো লিখিম আমি এংগেল বি ইজ ইকুয়াল টু এংগেল কিউ 2ৰ পৰা নট 1ৰ পৰা 2ৰ পৰা চ' এইটো লিখিম আৰু আমাৰ কি দিয়া আছে চোৱাচোন এই সম্পূৰ্ণ বি চি ইজ ইকুয়াল টু কিউ আৰ বি চি ইজ ইকুয়াল টু কিউ আৰ এইটো দিয়া আছে গিভেন চ' কি হৈ গেল চ' দেয়াৰফৰ ত্ৰিভুজ এ বি চি সৰ্বসম ত্ৰিভুজ পি কিউ আৰ কি মতে হ'ব চাবা বা কবা দুটা বাহু আৰু তাৰ মধ্যৱৰ্তী কোণ দুটা বাহু আৰু তাৰ মধ্যৱৰ্তী কোণ কি মতে হ'ব বা কবা বিধি মতে চ' এনেকৈ লিখিম আমি এছ এ এছ বিধি কি মতে চ' 2 নম্বৰ হৈ গ'ল চ' বাছ হৈ গ'ল আমাৰ এইটো প্ৰুফ চ' এতিয়া আমি কুৱেশ্যন নম্বৰ 4লৈ যাম কুৱেশ্যন নম্বৰ 4ত কি কৈছে চোৱা বি আৰু চি এফ এটা ত্ৰিভুজ এ বি চিৰ দুডাল সমান উন্নতি মাইণ্ডেড এইবাৰ কি দিছে দুডাল সমান উন্নতি
সৰ্বসমতাৰ স অ বা বিধিটো এবাৰ কৈ দিছে আমাৰ এইটো বিধি ব্যৱহাৰ কৰিব লাগিব, বেলেগ বিধি ব্যৱহাৰ কৰিলে নহ'ব। স অ বা বিধি ব্যৱহাৰ কৰি প্ৰমাণ কৰা যে ত্ৰিভুজ এ বি চিটো সমদ্বিবাহু। চ' চিত্ৰটো আমি আঁকি ল'ম, এনেকৈ আঁকিম। চ' চোৱাচোন, একৰ্ডিং টু ডিৰেকশ্যন আমি চিত্ৰটো আঁকিছোঁ। বি এ আৰু চি এফ এটা ত্ৰিভুজ এ বি চি এটা ত্ৰিভুজ আছে। চ' বি ই আৰু চি এফ এই দুডাল কি, এই বি ই আৰু চি এফ এই দুডাল সমান উন্নতি। চ' উন্নতি হোৱাৰ লগে লগে কি হ'ব, এইটো 90 ডিগ্ৰী, এইটো 90 ডিগ্ৰী। কাৰণ উন্নতি মানে কি, ত্ৰিভুজৰ শীৰ্ষবিন্দুৰ পৰা ভূমিৰ ওপৰত টনা লম্ব, এইটো লম্ব টানিলে এইটো 90, এইটো 90, এইটো 90, এইফালৰটো কিবা 90 হ'ব। চ' স অ বা বিধি ব্যৱহাৰ কৰি দেখুৱাব লাগে ত্ৰিভুজ এ বি চিটো সমদ্বিবাহু। সমদ্বিবাহু কেতিয়া দেখুৱাব পাৰিম, যেতিয়া এ বি ইজ ইকুৱেল টু এ চি আমি প্ৰমাণ কৰিব পাৰিম। চ' এনেকৈ লিখিম আমি। চ' এনেকৈ লিখিম আমাৰ গিভেন ডেট ইজ দিয়া আছে এ বি চি ত্ৰিভুজৰ বি ই আৰু চি এফ উন্নতি দুডাল সমান। চ' কি প্ৰমাণ কৰিব লাগে, প্ৰমাণ কৰিব লাগে যে এ বি চি এটা সমদ্বিবাহু ত্ৰিভুজ। চ' প্ৰমাণত আমি কি লিখিম, প্ৰমাণত চাবা এই দুটা ত্ৰিভুজ আমি ল'ম। কি ল'ম, এইটো বি এফ চি প্ৰমাণ ত্ৰিভুজ বি এফ চি আৰু এই ত্ৰিভুজটোলৈ লক্ষ্য কৰাচোন, বি এফ চি ল'লোঁ আৰু চি ই বি, আৰু ত্ৰিভুজ চি ই বিত কি কি সমান আছে, স অ বা বিধি ব্যৱহাৰ কৰিব কৈছোঁ, হয় না। চ' প্ৰথমতে আমি সমকোণটো লিখিম। সমকোণটোৰ নাম কি, এইটো বি এফ চি। এংগেল বি এফ চি ইজ ইকুৱেল টু এংগেল চি ই বি। এংগেল চি ই বি কিহৰ কাৰণে, চিন্স প্ৰতিটো কোণৰ মাপ 90 ডিগ্ৰী। স অ মিনছ অতিভুজ, সমকোণৰ বিপৰীত বাহুটোক কি বুলি কয়, অতিভুজ বুলি কোৱা হয়। চ' এইটো সমকোণ চিত্ৰলৈ চাবা, তেওঁৰ অতিভুজ হ'ল এইটো। ঠিক এইটো সমকোণ, ইয়াৰ বিপৰীত বাহু হ'ল এইটো অতিভুজ। চ' এই দুয়োটা অতিভুজ কি সমান। চ' এনেকৈ লিখিব পাৰোঁ, অতিভুজ বি চি ইজ ইকুৱেল টু অতিভুজ বি চি। অতিভুজ বি চি ইজ ইকুৱেল টু অতিভুজ বি চি বা চি বি যি দিয়া কোনো অসুবিধা নাই। কি লিখিবা, সাধাৰণ কি বাহু। এতিয়া কি লাগে আমাৰ, আৰু এটা বস্তু লাগে, হয় না। চ' আৰু এটা বস্তু কি হ'ব, এই বি ই ইজ ইকুৱেল টু চি এফ দিয়া আছে আমাৰ। কেনেকৈ, বি আৰু চি এফ দুডাল সমান উন্নতি। চ' প্ৰথমত যিহেতু এই ত্ৰিভুজটো লৈছোঁ আমি, চ' কি লিখিম, চি এফ ইজ ইকুৱেল টু বি ই। চি এফ ইজ ইকুৱেল টু বি ই। কি দিম ইয়াতে, গিভেন দিয়া আছে। তেনে ত্ৰিভুজ দুটা কি হ'ব, সৰ্বসম হ'ব। দেয়াৰ ফৰ ত্ৰিভুজ বি এফ চি সৰ্বসম ত্ৰিভুজ চি ই বি কি মতে, আৰ এইচ এছ বিধি মতে, সমকোণ অতিভুজ বাহুমতে, হয় না। চ' এতিয়া চাবা, যিহেতু এই ত্ৰিভুজ দুটা সৰ্বসম হ'ল, এই ত্ৰিভুজ দুটা সৰ্বসম হোৱাৰ লগে লগে আমি কি ক'ব পাৰোঁ, চোৱাচোন, এই ত্ৰিভুজৰ এইটো কোণ এই ত্ৰিভুজৰ এইটো কোণৰ সমান, কি মতে, চি পি চি টি মতে, হয় নে নাই। চ' এনেকৈ লিখিব পাৰি আমি, এংগেল এইটো হ'ল এফ বি চি ইজ ইকুৱেল টু এংগেল
ECB angle, therefore angle FBC is equal to angle ECB কি মতে CP CT মতে FBC মানে কি FBC মানে হল ABC আৰু ECB মানে হল ACB বা angle ABC is equal to angle ACB এতে চোৱাচোন এইটো এংগেল সমান হোৱাৰ লগে লগে কি হ'ব এই এংগেলৰ বিপৰীত বাহু এইটো এই এংগেলৰ বিপৰীত বাহু এইটো AB is equal to AC কাৰণ কি ত্ৰিভুজৰ সমান কোণৰ বিপৰীত বাহু দুটা সমান আমি লিখিব পাৰো সো এইটো লিখিম এনেকে therefore so যেহেতু angle ABC is equal to angle ACB so therefore AB is equal to কি AC কিহৰ কাৰণে since ত্ৰিভুজৰ সমান কোণৰ বিপৰীত বাহু দুটাও সমান যেতিয়া AB is equal to AC হ'ব আমাক কি কৰিছে দেখুৱা যে ABC টো সমদ্বিবাহু ত্ৰিভুজ হয় না so therefore ABC এটা কি সমদ্বিবাহু ত্রিভুজ বাস হয়ে গেল প্রুফ সো এতে আমি নেক্সট কোয়েশ্চন দ্যাট ইজ এটু চ্যাপ্টার লাস্ট কোয়েশ্চন নাম্বার 5 লৈ যাম সো কোয়েশ্চন নাম্বার 5 কি কৈছে ABC এটা সমদ্বিবাহু ত্রিভুজ যত AB is equal to AC AP পারপেন্ডিকুলার BC কি দেখুৱা যে এঙ্গেল B equal to C একেবাৰে সহজ সো চিত্ৰটো আমি নিজে আঁকি ল'ব লাগিব বাকি নেগা আঁকি ল'ম সো সোৱা ডিৰেকশন মতে চিত্ৰটো আঁকিছো ABC এটা সমদ্বিবাহু ত্রিভুজ দ্যাট মিন্স এই বাহু এই বাহুৰ সমান AB is equal to AC AP পারপেন্ডিকুলার BC AP কি কৰিছো BC ৰ ওপৰত লম্ব আঁকিছো এটো 90 হ'ব দেখুৱা যে এঙ্গেল B is equal to C দেখুৱা লাগে সো একেবাৰে সহজ সো এনেকে লিখিম আমি দিয়া আছে ত্রিভুজ ABC ৰ AB is equal to AC দাঁড়ি দিলু AP পারপেন্ডিকুলার BC অঙ্কন করা হল প্রমাণ করিব লাগে যে এঙ্গেল B is equal to এঙ্গেল C সো এতে লিখিম আমি প্রমাণ চিত্ৰলৈ মন কৰিবা এতে চোৱাচোন এতে দুটা ত্ৰিভুজ আছে এটা হল APB আৰু এটা APC হয় না সো এনেকে লিখিম প্ৰমাণ ত্রিভুজ APB আৰু ত্রিভুজ APC কি লিখিব পাৰো এঙ্গেল APB is equal to এঙ্গেল APC কাৰণ যেহেতু লম্ব বুলি কৈছে AP লম্ব BC সো দুটা 90 ডিগ্ৰী হ'ব সো এনেকে লিখিম এঙ্গেল APB is equal to এঙ্গেল APC since প্রতিটো কোণৰ মাপ 90 ডিগ্ৰী হয় না APB equal to APC সো এটো হল সমকোণৰ বিপৰীত বাহুটো হল অতিভুজ সো অতিভুজ AB সো ইয়াৰ বিপৰীত বাহুটো হল এটো অতিভুজ AC সো অতিভুজ AB is equal to অতিভুজ AC বুলি লিখিব পাৰো সো এনেকে লিখিম অতিভুজ AB is equal to অতিভুজ AC কি লিখিম এটো দিয়া আছে বুলি লিখিব লাগিব হয় না বা ইংরেজিত লিখিলে given so this is দিয়া আছে সো আৰু কি এটো সোৱা এটো দুটা ত্ৰিভুজতে আছে এই বাহুটো APB তো আছে APC তো আছে সো AP is equal to AP this is what সাধারণ বাহু তেনেহলে ত্রিভুজটা কি হ'ব সৰ্বসম হ'ব therefore ত্রিভুজ
APB সৰ্বসম ত্ৰিভুজ APC সমকোণ ত্ৰিভুজ বাহু RHS বিধি মতে চোৱাচোন এই ত্ৰিভুজটো যেতিয়া এই ত্ৰিভুজৰ সৰ্বসম হ'ব তেনেহ'লে এই কোণটো কি হ'ব এই কোণৰ কি হ'ব সমান হ'ব সো সম্পূৰ্ণ কোণটো যদি আমি লিখো একবাৰ ABP angle ABP is equal to angle ACP is equal to angle ACP ইমতে CPCT মতে চোৱাচোন এতিয়া ABP মানে কি angle B বুলি লিখিব পাৰো only angle B বুলি লিখিব পাৰো ঠিক ACP মানে only angle C বুলি লিখিব পাৰো বা angle B is equal to angle C সো এইটো আমাক দেখাব গৈছিল কোৱেশ্চনত চোৱা সো হৈ গেল proved সো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু নিজৰ সহপাঠীৰ লগত শেয়াৰ কৰিবা তোমালোকে লাইক কমেন্ট কৰিবা তোমালোকৰ একটা লাইক কমেন্ট মোক এনেকৈ আৰু ভিডিও বনাবলৈ অনুপ্ৰাণিত কৰে আজিলৈ ইমানতে সামৰিলো থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও